অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলীয় ক্ষেত্ৰৰ বান সাহায্য প্ৰদান। উজনি অসমৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰেক্ষিতত অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলীয় ক্ষেত্ৰৰ ডিগবৈৰ বিষয়া কৰ্মচাৰীৰ এটি দলে আজি বানপীড়িত অঞ্চলৰ আৰ্তজনৰ কাষলৈ সাহায্যৰ হাত আগবঢ়ায়। কৰ্মচাৰীসকলৰ সহযোগত সংগ্ৰহ কৰা খাদ্য সামগ্ৰী, খোৱা পানী, ঔষধ, কাপোৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আদি বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰা হয়। এই উপলক্ষে অইল ইণ্ডিয়াৰ পূৰ্বাঞ্চলীয় ক্ষেত্ৰৰ এজন বিষয়াই কয় যে সংকটৰ সময়ত সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰাই আমি এই পদক্ষেপ লৈছো। বানপীড়িত লোকসকলে যাতে কিছু সকাহ পায় তাৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। আমি আজি ইষ্টাৰ্ণ টিম ফিল্ড অইল ইণ্ডিয়া, গতিকে সকলোৱে আমি আজি শিৱসাগৰ বানপীড়িত অঞ্চললৈ আমি অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ টিম ইষ্টাৰ্ণ ফিল্ডৰ মোৰ সহকৰ্মী তথা বিষয়াসকলো আছে। গতিকে সকলোৰে সহযোগত আমি আজি শিৱসাগৰ বানপীড়িত অঞ্চললৈ গৈ অকণমান যাতে ইহঁতৰ সকাহ হয় তাৰ বাবে আমি উদ্যোগ লৈছোঁ আৰু আমি যাবলৈ আগবাঢ়িছোঁ। আমি আজি হয়তো 20-25জনমান মানুহ আমি ইয়াৰ পৰা যাম আৰু গৈ তেখেতসকলৰ ওচৰত তেখেতৰ দুখৰ সমভাগী হ'বলৈ আমি আগবাঢ়িছোঁ। গতিকে আপোনালোকৰ পৰাও অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি আজি কামটো কৰি আহিব পাৰোঁ।